অসমৰ বাহিৰতো পাৰি বাহিৰতো হৈ যাব ঠিক আছে 8,50,000 8,90,000 650 270 750 750 ন এখন খুব সস্তাতে আছে 3 লাখ টকা মাত্ৰ নমস্কাৰ মই আৰিফ আপোনালোকক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি মই আহিছোঁ যোৰহাটত আৰু যোৰহাটত আকৌ আহিছোঁ গম পাই বহুত দিন আগত ভিডিঅ' বনাইছোঁ য'ত আপোনালোকে বহুত মৰম দিলে আৰু সেইটো হৈছে পিয়ানোছ মটৰ এইটো দেখাব পাইছে পিয়ানোছ মটৰ আৰু ইয়াৰ বিভিন্ন ধৰণৰ গাড়ী ষ্টক আপডেট আছে ইয়াত সন্মুখত কিছুমান আছে কিন্তু আমি মেইন পাৰ্কিঙত যাম পাৰ্কিঙত আপোনালোকক সকলোখিনি গাড়ী দেখুৱাম তো ভিডিঅ'টো আপোনালোকে লাগি থাকক যদি চেনেলটোত আপোনাৰ নতুন আহিছে প্লিজ আপোনালোকে মোক এইটোৱে লাগে যে আপোনালোকে ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো প্ৰেছ কৰক আৰু ভিডিঅ'টো এটা যদি ভাল লাগে লাইক কৰক আৰু আগলৈ শ্বেয়াৰ কৰি দিয়ক তেন্তে আমাৰ গোটেইখিনি ষ্টক আছে আৰু সকলোখিনি ষ্টকৰ আপডেট আপোনালোকক জনাম এক্সচেঞ্জ ৰিফাইনেন্স আৰু আমাৰ লগত এই ডিলাৰৰ মেনেজাৰ আছে আমাৰ লগত দীপুদা নমস্কাৰ ভালে আছে পোনপ্ৰথমে ইয়াৰ এড্ৰেছটো আপুনি কৈ দিয়ক ইয়াৰ এড্ৰেছটো হৈছে আপোনাৰ যোৰহাট আপোনাৰ বাইপাছ চাৰিআলি অ'কে এইটো নিমাতী ৰোড হয় বাইপাছৰ একদম কাষতে লাগি আছে আপোনাৰ বৰিগাঁও ৰোড হয় এইটো আপুনি আহিলে দেখিব একদম বাইপাছৰ দেখি আছে পিয়ানোছ মটৰ লেখা আছে আহিব ইয়াতে অ'কে তে আমি গাড়ী দেৰি নকৰোঁ ষ্টাৰ্ট এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব এক্সচেঞ্জ ৰিফাইনেন্স আপোনাৰ অল আছাম হৈ যাব নেগচিয়েবল হ'ব হয় নেগচিয়েবল হৈ যাব আৰুতো আপোনালোকে অসমৰ বাহিৰতো কৰিব অসমৰ বাহিৰতো হৈ যাব ঠিক আছে এইটো সুখবৰ যে অসমৰ বাহিৰতো ৰিফাইনেন্স হয় তে আপোনালোকে গাড়ী চাইডৰ স্ক্ৰীনত নাম্বাৰ আহি আছে আপোনালোকে কণ্টেক্ট কৰি ল'ব তেন্তে আমি গাড়ীটো আৰম্ভ কৰোঁ এইখন আছে আপোনাৰ ৱেগনাৰ অ'কে 2021ৰ আৰু 1.2 হয় এখন VXI আৰু এইখন আপোনাৰ খুব কম ৰানিং হৈ আছে এখন আপোনাৰ 24,000 কিলোমিটাৰ চলি আছে গাড়ী চাই লওক একদম অৰিজিনেল প্ৰিণ্টত আছে টায়াৰ চাই লওক আপোনাৰ একদম নতুন হৈ আছে আৰু ইণ্টেৰিয়ৰটো চাই লওক খুব ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী কিমান আহিব এইটো এইখন আমি 550 দাম লগোৱা হৈছে 550 তাতো নেগচিয়েবল হৈ যাব ঠিক আছে নেক্সট ক'ব নেক্সট আছে আমাৰ এখন বলেৰো পাৱাৰ প্লাছ অ'কে বলেৰো পাৱাৰ প্লাছ SLX হয় এইখন 2019 মডেলৰ হয় আৰু ইয়াৰ আপোনাৰ প্ৰাইচটো আহিব 750 হয় ইয়াৰো আপোনাৰ দাম নেগচিয়েবল হৈ যাব নেক্সট ক'ব এইখন 2000 এখন কি ক'লে নিছান টেৰানো অ'কে এইখন টপ মডেলৰ হয় এইখন আপোনাৰ 2014ৰ হয় ইয়াৰ প্ৰাইচটো আছে আপোনাৰ 6 লাখ টকা কম ৰানিং হৈ আছে আপোনাৰ 37,000 চলি আছে ইয়াৰ ইণ্টেৰিয়ৰটো দেখাই দিয়ক আপোনাৰ বহুত ধুনীয়া হৈ আছে চেণ্টৰ নিউ লুক্স হয় এইখন 2021ৰ হয় এইখনো খুব কম ৰানিং হৈ আছে এইখন আপোনাৰ 12,000 কিলোমিটাৰ চলি আছে অনলি এইখনো এটা আপোনাৰ ক'তো স্কেটছ নাই একদম অৰিজিনেল প্ৰিণ্টত গাড়ী আছে টায়াৰ কণ্ডিশ্যন খুব ভাল হৈ আছে ইয়াৰ প্ৰাইচটো আহিব 450 আৰু আছে এল্টো আছে এইখন এল্টো LX এইখন এল্টো LX হয় এইখন 2012 মডেলৰ এইখনো খুব ভাল হৈ আছে গাড়ী ইয়াৰ প্ৰাইচটো আছে আপোনাৰ 185 হয় 185 আছে এইখনো ফাইনেন্স হৈ যাব কৰিলে হৈ যাব হয় এখন 185 নেক্সট আমি পাৰ্কিঙত চাই দেখাম এতিয়া চাওক পিয়ানোছ মটৰ পাৰ্কিঙত আহিছোঁ আৰু পাৰ্কিঙত ইয়াত কিমানবোৰ গাড়ী আছে চাওক সকলোখিনি গাড়ী ডিটেইলছ দিব আপোনালোকক চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰিব যদি স্কিপ কৰে তেন্তে আপোনালোকৰ হাতৰ পৰা কি জানি আপোনালোকৰ বাজেটৰ কাৰখন ওলাই যাব পাৰে তেন্তে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু এয়া চাওক কিমান ষ্টক আছে সকলোখিনি ষ্টকৰ ডিটেইলছ দি আছোঁ এতিয়া আমাৰ লগত এই ডিলাৰৰ স্বত্বাধিকাৰী ভাস্কৰ দাই সকলোখিনি ডিটেইলছ ইয়াত দি দিব আচ্ছা ভাস্কৰ দা এই ফৰ্চুনাৰৰ ডিটেইলছটো ক'ব এইখন 2016 মডেলৰ ফৰ্চুনাৰ 4x2 হয় অ'কে গাড়ীখন খুব ধুনীয়া হৈ আছে টিপটপ কণ্ডিশ্যনত অৰিজিনেল পেইণ্ট গাড়ী অ'কে এইখন ৰানিং হৈছে 86,000 এইখনৰ আস্কিং প্ৰাইচ হৈছে 15 লাখ টকা 15 লাখ হয় এখন আস্কিং 15 তাৰপৰা নেগচিয়েবল হ'ব নেগচিয়েট হৈ যাব ইণ্টেৰিয়ৰটো চাই লওক এবাৰ এইখনৰ এক্সট্ৰা টাচ স্ক্ৰীন লগাই থোৱা আছে অ'কে এইখন গাড়ী বৰ ধুনীয়া হৈ আছে টিপটপ কণ্ডিশ্যন কিমানত ক'লে এইটো এইখন 15 লাখ টকা অ'কে টায়াৰ কণ্ডিশ্যন চাই লওক টায়াৰ নতুন হয় নেক্সট এইখন ডাষ্টাৰ আছে RXZ 2017 মডেলৰ
ডিজেলৰ হয়। অ'কে এইখনৰ আস্কিং এইখন চলিছে 45,000। অ'কে এইখনৰ আস্কিং প্ৰাইচ হৈছে 7 লাখ টকা। 7 লাখ হয়, তাৰপৰা নেগোচিয়েবল হৈ যাব ন? নেগোচিয়েবল হৈ যাব। ঠিক আছে কিন্তু ডিজেলৰ গাড়ী ইমান কম ৰানিং হোৱা খুব কমেই পায়। হয় সেইকাৰণে ইণ্টাৰেষ্টেড কোনোবা কাষ্টমাৰ থাকিলে এইখন গাড়ী স্পেচিয়েলি চাব পাৰে। অ'কে আপোনাৰ স্ক্ৰীণ নাম্বাৰ আহিছে, আপুনি কণ্টেক্ট কৰিব। হয় হয় হয়। নেক্সট কি দেখাব? নেক্সট এই নেক্সনখন চাওঁ। নেক্সট ক'ব এইখন? এইখন নেক্সন XZ প্লাছ হয়, 2020 মডেলৰ গাড়ী। খুব টিপটপ নতুন স্ক্ৰেচলেছ গাড়ী। অ'কে এইখনৰ ৰানিং হৈছে মাত্ৰ 12,000 কিলোমিটাৰ। হয় এইখনৰ আস্কিং প্ৰাইচ হৈছে 8,50,000। পেট্ৰলত আছে এইখন। 8,50,000 হয় হয় পেট্ৰলত আছে। হয়। সন্মুখৰ পৰা এবাৰ দেখাই দিওঁ। এইটো সন্মুখৰ ভিউটো চাই লওক গাড়ীৰ পৰা টোটেলি। ঠিক আছে, কিমান ক'লে এইটো? 8,50,000। অ'কে নেক্সট কোনটো দেখাব? নেক্সট ক'ব এইখন? এইখন I-20 এক্টিভ SX মডেলটো, অ'কে 2015 মডেলৰ। এইখন চলিছে 57,000। অ'কে এইখনৰ আস্কিং প্ৰাইচ হৈছে 5,30,000 টকা। 530। আস্কিং কিমান আছে? 530। 530 আস্কিং ন? হয়। এবাৰ সন্মুখৰ ভিউটো দেখাই দিওঁ। 530 ন? আৰু চাই লওক সম্পূৰ্ণ গাড়ীখন চাই লওক এইখন 530। নেক্সট কি দেখাব? নেক্সট এখন বলেৰো আছে। অ'কে বলেৰো 2500 cc যোনখন M2DI শ্বেয়াৰ ইঞ্জিন সেইখন হয়। অ'কে 2016 মডেলৰ। হয় একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে সেইখন গাড়ী। অ'কে এইখন চলিছে 67,000 চামথিং চলি আছে। অঁ এইখন খুব ধুনীয়া হৈ আছে। এইখন কিমান আহিব এইটো? এইখনৰ আস্কিং প্ৰাইচ হৈছে 630। কিমান ক'লে? 6,30,000। 6,30,000 সম্পূৰ্ণ ভিউটো চাই লওক। ঠিক আছে, নেক্সট কি ক'ব? নেক্সট এখন আমাৰ আছে এইখন বলেৰো B6 অপশ্যনেল 2021 লাষ্টৰ ডিচেম্বৰ মাহৰ। অ'কে এইখনৰ 15 বছৰ টেক্স দিয়া আছে। হয় এইখন খুব টিপটপ কণ্ডিশ্যনত আছে। এইখন চলিছে মাত্ৰ 46,000 চলিছে এইখন। 46 হয়। এখন কিমান আহিব? এইখনৰ আস্কিং প্ৰাইচ হৈছে 8,90,000। 8,90,000 হয়। এখন সম্পূৰ্ণ ভিউটো চাই লওক গাড়ী এইটো। নেক্সট এইটো ফ্ৰণ্টৰ পৰা চাই লওক ফুল ভিউটো। ঠিক আছে, নেক্সট ক'ব? নেক্সট এইখন আৰু এখন আছে B6 অপশ্যনেল 2020 মডেলৰ। অ'কে 73,000 কিলোমিটাৰ ৰানিং। এইখনো বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। অ'কে গাড়ী খুব ধুনীয়া হৈ আছে এইখন। এইখনৰ আস্কিং প্ৰাইচ হৈছে 8,40,000। 40,000। এইটো চাই লওক পূৰা। এইটো চাই লওক 8,40,000। নেক্সট কি দেখাব? নেক্সট এখন বেলিনো। অ'কে নেক্সট বেলেনো এখন ক'ব? এইখন বেলিনো জেটা 2021 মডেলৰ। এইখন চলিছে 41,000 কিলোমিটাৰ ৰানিং। অ'কে এইখনৰ হোৱাইট কালাৰ খুব ধুনীয়া লাগে বেলিনোখন। আস্কিং কিমান আছে? 650। আস্কিং আছে ইয়াৰ 650 ন? 650 আস্কিং আছে বেলেনো জেটা। বেলিনো জেটা 2021 মডেল। নেক্সট এখন ক'ব? নেক্সট এখন ইন'ভা আছে 2.5G। অ'কে এইখন 2013 মডেলৰ ইন'ভা ৰুফ এচি থকা। অ'কে কাৰোবাক ৰুফ এচি থকা ইন'ভা লাগিলে এইখন ল'ব পাৰে। এইখনৰ আস্কিং প্ৰাইচ হৈছে 6.5 লাখ। 6.5 লাখ। 6.5 লাখ। ঠিক আছে, নেক্সট কি দেখাব? নেক্সট এখন ৱাগনাৰ চাব পাৰে। অ'কে নেক্সট এখন ৱাগনাৰ আছে 2014 মডেলৰ অ'কে অৰিজিনেল পেইণ্টত থকা গাড়ী। অ'কে এইখনৰ আস্কিং প্ৰাইচ হৈছে 3 লাখ টকা। 3 লাখ 2014 মডেল। আপোনাৰ অৰুণাচলৰ ৰিফাইনেন্স কৰি দিব না? অৰুণাচল হৈ যাব। নেক্সট এখন ক'ব? এইখন আল্টো 800 LXI 2013 মডেলৰ, কিন্তু এইখন স্পেচিয়েলি মাত্ৰ 8,000 কিলোমিটাৰ চলিছে এখন গাড়ী। 8,000 কিলোমিটাৰ চলিছে। অ'কে সন্মুখত চাই এইখন খুব ধুনীয়া হৈছে, একেবাৰে নতুন গাড়ী নিচিনাই হৈ আছে। অ'কে কিমান আহিব এইটো? এইখনৰ আস্কিং প্ৰাইচ হৈছে 270। 270 ঠিক আছে, নেক্সট ক'ব? নেক্সট এখন ইয়ন আছে 2017-18 মডেলৰ। অ'কে এইখন এৰন 18 মডেলৰ ইয়ন। ইয়ন এৰা প্লাছ। অ'কে এইখনো একদম বৰ ধুনীয়া হৈ আছে, টিপটপ কণ্ডিশ্যনত। Okay. টায়াৰ গোটেইকেইটা ব্ৰেণ্ড নিউ লাগি আছে। এইখনৰ আস্কিং প্ৰাইচ হৈছে 270। 270 হয়। কাৰোবাক ইয়ন ফ্ৰেছ কণ্ডিশ্যনৰ লাগিলে এখন ল'ব পাৰে। ইণ্টেৰিয়ৰ খুব ধুনীয়া। এইখন হেৰি 270। এইখন চলিছে 35,000 মান চলিছে এইখন।
35,000 মান চলিছে 270 আহি যাব ন হয় নেক্সট ক'ব নেক্সট এখন বেলিনো আছে ওকে ডেল্টা অঁ 2016 মডেলৰ 37,000 কিলোমিটাৰ ৰানিং এইখনৰ আস্কিং আছে 5.5 লাখ 5.5 লাখ বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্ট এখন বাম্পাৰ অৰিজিনেল পেইণ্ট আছে ন ঠিক আছে এখন 5.5 লাখ আৰু কি আছে আৰু সেইখন নেক্সট এখন ৱেগনাৰ চাব পাৰে ৱেগনাৰ এখন 2019 মডেলৰ ওকে অল শ্বেপটো অঁ এখন 42,000 চলিছে এইখনৰ আস্কিং প্ৰাইচ হৈছে 4,30,000 সন্মুখৰ ভিউটো এবাৰ দেখাই দিওঁ মই চাইডৰ সন্মুখৰ ভিউ এজন অসমত ঠিক আছে নেক্সট ক'ব কি আছে নেক্সট এখন i20 ইলাইট i20 আছে 2019 মডেলৰ এৰা প্লাছ মেগনা প্লাছ এইখন 56,000 কিলোমিটাৰ ৰানিং ওকে এলয় হুইলছ এক্সট্ৰা লগাই থৈছে টায়াৰ গোটেইকেইটা নতুন লাগি আছে এইখনৰ আস্কিং প্ৰাইচ হৈছে 5.5 লাখ 5,30,000 5,50,000 ওকে নেক্সট আৰু কি বাহিৰত আছে ন ৱেগনাৰ এইখনো আছে 3 লাখ টকাত 2016 মডেলৰ কিমান টকা এইটো এইখন 3 লাখ টকা এইখন দাম কমতে আছে 16 মডেলৰ ওকে হালকা অকণমান বাম্পাৰ টাচ আছে বেলেগ একো নাই এখন ভাল গাড়ী এখন ল'ব পাৰে যোৰহাট ৰেজিষ্ট্ৰেশ্যন নম্বৰ ওকে নেক্সট আছে এখন 2021 মডেলৰ অল্টো 800 LXi ওকে 20,000 কিলোমিটাৰ ৰানিং এইখনৰ আস্কিং প্ৰাইচ হৈছে 370 আস্কিং কিমান 370 বৰ ধুনীয়া গাড়ী ভিউটো আপোনালোকে সদায় কমেণ্ট কৰে যে সম্পূৰ্ণ গাড়ীৰ ভিউটো দেখাবলৈ এতিয়া মই নিজে আপোনালোকৰ সম্পূৰ্ণ গাড়ীৰ ভিউটো দেখাব চেষ্টা কৰিছোঁ আপোনালোকে কণ্টেক্ট কৰি পেলাই বাকীখিনি ডিটেইলছটো আপোনালোকে গাড়ী লৈ ল'ব পাৰিব নেক্সট আছে এখন ভেন ওকে 2018 মডেলৰ ভেন অমনি ভেন 43,000 কিলোমিটাৰ ৰানিং খুব টিপটপ কণ্ডিশ্যনত আছে ওকে এইখনৰ আস্কিং প্ৰাইচ হৈছে 2,80,000 2,80,000 হয় 280 চাই দিব কিবা এটা তাৰপৰা কিবা এটা কম হ'ব ঠিক আছে নেক্সট আছে এখন অল্টো K10 2018 মডেলৰ ওকে অল্টো K10 যিসকলে বিচাৰিছে এখন ল'ব পাৰে এখন বৰ ধুনীয়া গাড়ী হয় এইখনৰ আস্কিং প্ৰাইচ হৈছে 3,65,000 3,65,000 ঠিক আছে নেক্সট আছে এখন ৱেগনাৰ VXi নিউ শ্বেপৰ ওকে এখন কাৰোবাক লাগিলে 2,30,000 বৰ ধুনীয়া গাড়ী এখন এইটো কি ক'লে মডেলটো কওক 2010ৰ ৱেগনাৰ VXi নিউ শ্বেপৰ ওকে নিউ শ্বেপৰ এখন 230 লৈ যাব পাৰিব 230 লৈ যাব পাৰিব খালি বাৰ্গেনিং নহয় আৰু সেইটোতকৈ কম হ'ব কিমান চনৰ ক'লে এইটো 2010 সেইটোতো আপোনাৰ ৰিফাইনেন্স নহ'ব এইখন ৰিফাইনেন্স নহ'ব এইখন ডাইৰেক্ট কেছ ল'ব লাগিব এইখন কেছ ল'ব লাগিব এইটো বাৰ্গেনিং নহ'ব ডাইৰেক্ট আপোনালোকে লৈ যাব পাৰিব নেক্সট কি আছে নেক্সট এইখন 2019 মডেলৰ অল্টো K10 VXi আছে ওকে 52,000 ৰানিং 4টা টায়াৰ নতুন আছে ওকে ইণ্টেৰিয়ৰ খুব ধুনীয়া এইখনৰ দাম হৈছে 370 ন টায়াৰ উইথ চাইজ নেক্সট আৰু কি আছে এইখন 2013 মডেলৰ ডিজায়াৰ VDI হয় চুইফ্ট ডিজায়াৰ VDI এইখন 94,000 চলিছে খুব টিপটপ কণ্ডিশ্যনত আছে এইখন কাৰোবাক ডিজেল ভাৰ্চন লাগিলে এইখন ল'ব পাৰে ওকে গাড়ী একদম অৰিজিনেল পেইণ্ট আছে খালি বাম্পাৰত হালকা এইখিনি টাচ পেইণ্ট আছে বাকী ক'তো নাই চব অৰিজিনেল পেইণ্ট ওকে কিমান আহিব এইটো এইখনৰ দাম হৈছে 330 সন্মুখৰ ভিউটো এবাৰ দেখাই দিওঁ এইটো সন্মুখৰ ভিউ চাব পাৰিছে এইটো নেক্সট এখন বলেৰ' SLX আছে 2018 মডেলৰ ওকে এইখন 73,000 ৰানিং এইখনৰ আস্কিং প্ৰাইচ হৈছে 6.5 লাখ 6.5 লাখ ন হয় ঠিক আছে নেক্সট এইখন এখন ভেন আছে খুব ধুনীয়া ওকে 2017 মডেলৰ ভেন কিন্তু 15,000 চলিছে মাত্ৰ এইখনৰ আস্কিং প্ৰাইচ হৈছে 280 ন হয় ঠিক আছে নেক্সট এখন স্কৰপিঅ' আছে এইখন 3,80,000 টকাত দি দিম খুব টিপটপ কণ্ডিশ্যনৰ একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্ট কাৰোবাক লাগিলে এইটো মডেলৰ স্কৰপিঅ' লাগিলে এখন ল'ব পাৰে 380 দাম মাইক্ৰ' হাইব্ৰিড নেক্সট এখন চুইফ্ট আছে ওকে চুইফ্ট 2015 মডেলৰ চুইফ্ট ZXi এইখনৰ চলিছে 42,000 বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্ট এইখনৰ আস্কিং প্ৰাইচ হৈছে 4.5 লাখ ন নেক্সট এখন কম দামত i20 লাগিলে কাৰোবাক ল'ব পাৰে ইলাইট i20 স্পৰ্টছ মডেলৰ এইখনো অৰিজিনেল পেইণ্টত আছে এইটো ৰং খুব আনকমন হয় অকণমান ধূলি চলি লাগি আছে এইখন গাড়ী খুব টিপটপ হৈ আছে এইখনৰ আস্কিং প্ৰাইচ হৈছে 4,30,000 ঠিক আছে নেক্সট এখন আছে চাফাৰী ষ্টৰ্ম 2016 মডেলৰ কাৰোবাক চাফাৰী ষ্টৰ্ম লাগিলে ল'ব পাৰে ওকে এইখন চলিছে 1,13,000 এইখনৰ আস্কিং প্ৰাইচ হৈছে 5.5 লাখ ন আপোনালোকক দেখক চবকে লাগে টাটা টিয়াগো টিয়াগো পালোঁ টিয়াগো ভাস্কৰ এইটো ক'ব এইখন 2018 মডেলৰ এখন কি ক'লে এইখন টাটা টিয়াগো XT হয় 2018 মডেলৰ 24,000 কিলোমিটাৰ চলিছে গাড়ী একদম ফ্ৰেছ আছে টায়াৰ আছে চব নতুন
এইখনৰ আস্কিং প্ৰাইচ হৈছে 4,30,000 4,30,000 ন এই ইণ্টেৰিয়ৰটো বহুত ধুনীয়া তাৰপৰা নেগোচিয়েবল হয় ইণ্টেৰিয়ৰটো চাই লওক বহুত ধুনীয়া 4,30,000 তাৰপৰা নেগোচিয়েবল হ'ব হৈ যাব নেগোচিয়েবল এবাৰ বেক চাইডটো আপোনালোক দেখাইছোঁ বেক ভিউটো বেক ভিউটো আপোনালোকে চাই লওক সম্পূৰ্ণ এইখন ক'ব এইখন বলেৰ' পিকআপ 1.3 2022 মডেলৰ 33,000 কিলোমিটাৰ চলিছে বৰ ধুনীয়া হৈ আছে এইখন গাড়ী এইখনৰ আস্কিং প্ৰাইচ হৈছে 7,50,000 কাৰোবাক দৰকাৰ হ'লে এইখন ল'ব পাৰে ৰিফাইনেন্স এভেইলেবল বৰ ধুনীয়া গাড়ী এখন কিমান ক'লে আস্কিং 750 2022 মডেল 3 লাখ মান দিলে ওলাব নালাগে 3 লাখ 1 লাখ দিলে ওলাই যাব ঠিক আছে এইখন বলেৰ' পিকআপ 1.7 2021 মডেলৰ বডি চডি চব বনোৱা আছে এইখনৰ আস্কিং প্ৰাইচ হৈছে 750 ন এখন জাইলো আছে 2011 মডেলৰ জাইলো এতিয়া পিকনিকৰ ছিজন কোনোবাই যদি ইচ্ছা কৰে জাইলো এখন লাগে বুলি এইখন খুব সস্তাতে আছে 3 লাখ টকা মাত্ৰ এইখন জাইলো ল'ব পাৰে 3 লাখ টকাত এখন জাইলো আহি যাব হয় আহি যাব 7 সিটাৰ এখন বৰ ধুনীয়া হৈ আছে এইখন হয় এটা পিকনিকৰ ছিজন পিকনিকৰ ছিজন এতিয়া লাগে লৈ যাব পাৰে জাইলো 3 লাখ টকা ন 3 লাখ টকা তাৰপৰা কিবা এটা চাব তাৰপৰাও চাই দিম যি পাৰোঁ কিমান চনৰ ক'লে 2011 এইটো আপোনাৰ ৰিফাইনেন্স হ'ব ন ৰিফাইনেন্স নহ'ব খালি কেছ ল'ব লাগিব অ'কে এইখন ক'ব এইখন চুমু গ'ল্ড 2012 মডেলৰ গাড়ী চুমু গ'ল্ড এইখন গাড়ী DI ইঞ্জিনৰ গাড়ী এতিয়া খুব দৰকাৰ হৈ আছে সকলোকে এইখন গাড়ী তো এইখনৰ আস্কিং প্ৰাইচ আছে 3 লাখ টকা কাৰোবাক ইণ্টাৰেষ্টেড পাৰ্টি এইখন গাড়ী চাব পাৰে এখন ভাল গাড়ী এতিয়া দেখা পালে সকলোখিনি গাড়ী দেখুৱালোঁ আৰু যিখিনি গাড়ী আপোনালোকক লাগে সকলোখিনি হৈ যাব আৰু মোক সদায় কমেণ্টত এটা আহে দাদা মেঘালয় ত্ৰিপুৰা হ'বনে নাই মই কৈ দিছোঁ নগাঁৱত দুটামান ডিলাৰ আছে আৰু যোৰহাটত আছে এইখনে একমাত্ৰ ডিলাৰ য'ত অৰুণাচল ত্ৰিপুৰা মেঘালয় সকলোতে ৰিফাইনেন্স কৰে সেইটো হৈছে পিয়ানোছ মটৰ এইখন ডিলাৰ আৰু ভাস্কৰ দাৰ নাম্বাৰটো আপোনাৰ স্ক্ৰীণত আহি আছে আপোনালোকে কণ্টেক্ট কৰক যদি আপোনালোকে অৰুণাচলৰ পৰা চাই আছে ত্ৰিপুৰাৰ পৰা চাই আছে মেঘালয়ৰ পৰা চাই আছে সকলো জেগাৰ পৰা চাই আছে ৰিফাইনেন্স হৈ যাব আপোনালোকে আহক টেষ্ট ড্ৰাইভ কৰক ভেৰিফাই কৰক গাড়ী লৈ যাওক আৰু অল আছাম ৰিফাইনেন্সটো হয় গম পালে সকলোখিনি যেনেকুৱা টাইপৰ সকলো ছেগমেণ্টৰ গাড়ী আছে ছেডান হেচবেক SUV ছেগমেণ্টৰ গাড়ী আছে সকলোখিনি আপোনালোকে আহক আৰু যিবিলাক গাড়ী আপোনালোকে এতিয়াই কৰক কাৰণ গাড়ী ওলাই যাব বেছি দিন নাথাকে আপোনালোকে এতিয়াই কণ্টেক্ট কৰক গাড়ী বুক কৰি লওক আৰু লাগিলে যদি বুক কৰিব নোখোজে আপোনালোকে আহি গাড়ী চাই তাৰপিছত বুক কৰক এইখিনিয়ে ক'ব লগা হ'ল আকৌ নতুন আপডেট আহিলে আমি আহিম তেতিয়া আজিলৈ নতুন এটা ভিডিঅ' আশা দি যদি মোৰ চেনেলটোত নতুন আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক আৰু চাইডত থকা বেল আইকনটো প্ৰেছ কৰি লওক আৰু ভিডিঅ'টো লাইক কৰক আৰু আগলৈ শ্বেয়াৰ কৰি দিয়ক আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয় অসম